অসমবাসী ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এটা অতি চিৰিয়াছ বিষয় উত্থাপন কৰিব খুজিছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব খুজিছোঁ যে অসম চৰকাৰে যি তদন্ত কৰি আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়ৰ বাবে যি তদন্ত কৰি আছে, সেই তদন্তই কোনোপধ্যেই কেতিয়াও জুবিন গাৰ্গক যে ন্যায় দিব নোৱাৰে, সেই কথাটো মই এই ভিডিঅ'টোৰ জৰিয়তে সঠিকভাৱে উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মই এই ভিডিঅ'টো বনাইছোঁ অসমৰ ৰাইজৰ কাৰণে, যিসকলে জেনুইনলি সঁচাসঁচিকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। মই সেইসকলৰ কাৰণে বনাইছোঁ যিসকলে সঁচাকৈ এই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰচেছটোৰ লগত জড়িত হৈ আছে। জড়িত হৈ থকা মানে এনকুৱাৰী অফিচাৰ্ছবিলাকৰ কাৰণে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰণে বা গৃহমন্ত্ৰীৰ কাৰণে, অসমৰ হোম কমিশ্যনাৰৰ কাৰণে, DGPৰ কাৰণে, আৰু লগতে যিসকলে ন্যায় প্ৰদানৰ কাৰণে অত্যন্ত গুৰুত্ব সহকাৰে লাগি আছে তেখেতসকলৰ কাৰণে। মই এই ভিডিঅ'টো বনাইছোঁ জুবিন গাৰ্গৰ পৰিয়ালৰ কাৰণে। জুবিনদাৰ বৌ, জুবিনদাৰ ভণ্টি, জুবিনদাৰ ফেন ক্লাব, জুবিনদাৰ চাৰিওফালে থকা তেওঁলোকৰ যি সতীৰ্থ বন্ধুসকল আৰু পৰিয়ালবৰ্গ, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অসম চৰকাৰে কেনেকৈ ন্যায় প্ৰদান নকৰাকৈ, ন্যায় প্ৰদান কৰিব যদি খুজিছেও তথাপিও ন্যায় প্ৰদান যে কৰিব নোৱাৰে, যদি ন্যায় প্ৰদান কৰিব খোজাই নাই, ইণ্টেনশ্যনলি কৰিছে, তেনেহ'লে বেলেগ কথা। কিন্তু যদি ন্যায় প্ৰদান কৰিবও খুজিছে তথাপিও কিয় ন্যায় নাপাব জুবিনদাই, এই সম্পৰ্কে মই মোৰ বক্তব্যখিনি প্ৰদান কৰিব খুজিছোঁ। মই এই বক্তব্য কেনেকৈ প্ৰদান কৰিব পাৰিছোঁ? মই এই বক্তব্য প্ৰদান কৰিব পৰাৰ প্ৰধান কাৰণটো হ'ল মই এজন লেজিছলেচাৰ, মানে বিধায়ক। মোৰ কামটো হ'ল আইন বনোৱা, আইন সংশোধন কৰা, আইনক সংশোধনী অনাৰ সময়ত ক্ৰিটিচাইজ কৰা, আৰু শুদ্ধ পথত আইনখনৰ বিচাৰ বিশ্লেষণ কেনেকুৱা হ'ব পাৰে সেই সম্পৰ্কে বিধানসভাত মোৰ বক্তব্য দাঙি ধৰা। এতিয়া এজন লেজিছলেচাৰ হিচাপে মই আইনক যিহেতু গভীৰভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ, বিধায়ক হিচাপে খুব গভীৰভাৱে মই আইন বা ল মই ভালকৈ ব্যাখ্যা কৰিব খোজোঁ,